84 লাখ লোকক ভিন্ন ভিন্ন জাতি জনগোষ্ঠী ভাষাভাষী লোকক ঐক্যবদ্ধ কৰি প্ৰায় স্বাধীনতাৰ আজি ৭৮ বছৰীয়া সফল যাত্ৰা সম্পূৰ্ণ কৰিলে। গতিকে এইখন সংবিধানক সেইভাবে কোৱা যায় ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ আত্মা, দি সোল অফ ইণ্ডিয়ান ডেমক্ৰেচি। গতিকে সেইগৰাকী মহান প্ৰণেতা এই সংবিধান ৰচনা কৰোঁতা ভাৰতবৰ্ষৰ প্ৰথমগৰাকী আইনমন্ত্ৰী ডক্টৰ বি.এম. আম্বেদকাৰলৈ মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু আজি আমি যিটো ব্যৱস্থা পাইছোঁ পঞ্চায়ত ৰাজ ব্যৱস্থাৰ যোগেদি, গতিকে এই সাংবিধানিক বিধি ব্যৱস্থাৰ মূল লক্ষ্যই হ'ল যে গ্ৰাম্য অঞ্চলত বসবাস কৰা লোকসকলক সকলো দিশতে আধুনিক ধ্যান ধাৰণাৰে শক্তিশালী কৰি তোলা, আত্মনিৰ্ভৰ কৰি তোলা। আৰু আজি ভাৰতবৰ্ষৰ গণতন্ত্ৰ বিশ্বৰ আটাইতকৈ ডাঙৰ গণতন্ত্ৰ। ভাৰতবৰ্ষৰ বুকুতেই গণতন্ত্ৰ জন্ম হৈছিল। সেইকাৰণে কোৱা যায় ইণ্ডিয়া ইজ দ্য মাদাৰ অফ ডেমক্ৰেচি। গণতন্ত্ৰ যদি কোনোবাই জন্ম দিছে সেইখন ৰাষ্ট্ৰই হৈছে মহান ভাৰতবৰ্ষ। গতিকে এই গণতন্ত্ৰক আগন্তুক দিনত অধিক শক্তিশালী ৰূপ দিবৰ বাবে জনসাধাৰণৰ এই গণতন্ত্ৰত অংশগ্ৰহণ কৰাটো শতকৰা 100% নিশ্চিত কৰাৰ বাবে আৰু এই গণতন্ত্ৰ জনসাধাৰণৰ সংবিধানে প্ৰদান কৰা মৌলিক অধিকাৰসমূহ শতকৰা 100% ভোগ কৰাৰ নিমিত্তে শক্তিশালী পৰিৱেশ ৰচনা কৰা। গতিকে আমাৰ এই পঞ্চায়ত নিৰ্বাচনৰ বহু তাৎপৰ্যপূৰ্ণ দিশ আছে, গুৰুত্বপূৰ্ণ দিশ আছে। আমি সকলোৱে এই কথাবিলাক অনুধাৱন কৰিব লাগিব। আজি পঞ্চায়ত ৰাজ ব্যৱস্থা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শক্তিশালী কৰাৰ উদ্দেশ্যে আপোনালোকে যদি অধ্যয়ন কৰে যোৱা 10 বছৰ তেখেতৰ কাৰ্যকালৰ 2014ত ভাৰতবৰ্ষৰ জনগণৰ বিপুল সঁহাৰি লাভ কৰি মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ তেখেতে পৰিচালনা কৰাৰ দায়িত্ব লৈছিল। আৰু দায়িত্ব লৈ তেখেতে গোটেই ৰাষ্ট্ৰখনৰ প্ৰতিখন ৰাজ্য আৰু প্ৰতিটো কেন্দ্ৰীয় শাসিত অঞ্চলত বসবাস কৰা পাহাৰ ভৈয়াম সকলো গাঁও চহৰ সকলো ঠাইতে বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠী সৰু বৰ ভাষা ভাষী ধৰ্মাৱলী লোকৰ অৱস্থাৰ বিতংভাৱে বিজ্ঞানসন্মতভাৱে পৰ্যালোচনা কৰিছিল, অধ্যয়ন কৰিছিল। আৰু তেখেতে দেখিলে যে কোটি কোটি ভাৰতবৰ্ষৰ বুকুত জনতাৰ থাকিবলৈ ঘৰ নাই, খাবলৈ অন্নমুঠি নাই, পিন্ধিবলৈ কাপোৰ নাই আৰু সামাজিক মৰ্যাদালৈ জীয়াই থকাৰ পৰিৱেশ নাই। আজি কংগ্ৰেছ দলটোৱে 1952 চনৰ পৰা ধাৰাবাহিকভাৱে ভাৰতবৰ্ষৰ জনগণৰ সমৰ্থন লৈ তেখেতসকলে কেন্দ্ৰীয় ৰাজ্য চৰকাৰ পৰিচালনাৰ দায়িত্ব ল'লে। এবছৰ দুবছৰ নহয়, প্ৰায় 6টা দশক, প্ৰায় 60 বছৰ। 60 বছৰ বুলি ক'লে বঢ়াই কোৱা নহয়। গতিকে এই 78 বছৰ ভাৰতবৰ্ষৰ স্বাধীনতাৰ ইতিহাসত তেখেতসকলেই সিংহভাগ ৰাজত্ব কৰিলে। সময় তেখেতসকলকে ভাৰতবৰ্ষৰ জনতাই দিলে। আৰু কি প্ৰতিশ্ৰুতি তেখেতসকলে আত্মপ্ৰকাশ কৰিছিল। ক্ষমতাৰ ৰাজনীতিত প্ৰতিশ্ৰুতি দিছিল যে আমি ক্ষমতাৰ বাগজৰী হাতত লোৱাৰ লগে লগে ভাৰতবৰ্ষৰ দুখীয়া মানুহক ধনী কৰি তুলিম, সামাজিক মৰ্যাদা দিম আৰু অৰ্থনৈতিক উন্নয়নৰ বাবে সকলোকে সম অধিকাৰ সম সুবিধা প্ৰদান কৰিম। আৰু তেনেধৰণে আমি আঁচনি ওলাম, নীতি ওলাম। কিন্তু ক'তা তেখেতসকলৰ দিনত প্ৰতিশ্ৰুতি ফটকাৰ ফেন হ'ল। প্ৰতিশ্ৰুতিক তেখেতসকলে বাস্তৱায়িত কৰাৰ বাবে, মূল্যাংকন কৰাৰ বাবে, জনসাধাৰণক সামাজিক ন্যায় দিয়াৰ বাবে কোনো ধৰণৰ সঠিক নীতি, সঠিক পৰিকল্পনা, সঠিক আঁচনি প্ৰস্তুত কৰিব নোৱাৰিলে। আৰু তেখেতসকলৰ নেতৃত্ব দিয়া লোকসকলৰ ৰাষ্ট্ৰীয় চৰিত্ৰ কোনোদিনেই তেখেতসকলে প্ৰদৰ্শন কৰিব নোৱাৰিলে। ৰাষ্ট্ৰভক্তিৰে ৰাষ্ট্ৰ সেৱা কৰাৰ যিটো মানসিকতা,
সেইটো তেখেতসকলে কোনোদিনে প্ৰস্তুত কৰিব নোৱাৰিলে, গঢ়ি তুলিব নোৱাৰিলে। ফলত কংগ্ৰেছ সম্পূৰ্ণৰূপে বিফল হ'ল। মৌলিক সমস্যা জনসাধাৰণৰ সমাধান কৰাত কংগ্ৰেছ সম্পূৰ্ণৰূপে বিফল হ'ল। আৰু সেইবাবে ভাৰতবৰ্ষৰ জনতাই সিদ্ধান্ত ল'লে ভাৰতীয় জনতা পাৰ্টীক আস্থা আৰু বিশ্বাসত লৈ ভাৰতবৰ্ষৰ জনগণে ক্ষমতাৰ বাগদৈ হাতত তুলি দিলে। আৰু আজি জনতাৰ বিশ্বাস আজি প্ৰকৃতাৰ্থত মূল্যায়ন কৰা হৈছে আৰু জনতাক সঠিক নীতি পৰিকল্পনা আঁচনি সততা নিষ্ঠাৰে সুশাসন ব্যৱস্থাৰ যোগেদি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেনেধৰণে আজি সামাজিক ন্যায় ছচিয়েল জাষ্টিছ দিছে। ছচিয়েল জাষ্টিছ মানে কি? এখন সমাজত এটা পৰিয়ালে সন্মান সহকাৰে জীয়াই থকাৰ বাবে সেই পৰিয়ালটোক অত্যাৱশ্যকীয় যিমানবিলাক সামগ্ৰীৰ প্ৰয়োজন, সা সুবিধাৰ প্ৰয়োজন, সেই সকলোবিলাক সা সুবিধা আৰু সামগ্ৰী যোগান ধৰাৰ ক্ষেত্ৰত মোদী ডাঙৰীয়া সঠিক নীতি আৰু পৰিকল্পনা হাতত লৈ আজি বাস্তৱায়িত কৰাৰ বাবে ভাৰতবৰ্ষ বিশ্বৰ বুকুত শক্তিশালী ৰাষ্ট্ৰ হিচাপে চিহ্নিত হ'ল। এইখন ভাৰতবৰ্ষ বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ইমান শক্তি সম্পদ সম্ভাৱনাৰে পৰিপুষ্ট এইখন ৰাষ্ট্ৰ। আপোনালোকে সকলোৱে জানে পলাশবাৰী সমষ্টি ৰাইজ শিক্ষিত, সাংস্কৃতিকভাৱে শৈক্ষিকভাৱে আগৰণুৱা, সামাজিকভাৱে আগৰণুৱা, ইমান শৃংখলাবদ্ধ এখন সমাজ পলাশবাৰী বিধানসভা সমষ্টিত বসবাস কৰে। মই আপোনালোকক কিবা কোৱাৰ কোনো মোৰ ধৃষ্টতা নাই। মই এটাই কথা কওঁ, আপোনালোক সকলোৱে জানে মহাভাৰত ৰামায়ণ পঢ়িছে, বিভিন্ন ধৰণৰ মহাকাব্যবিলাক পঢ়িছে, পুৰাণ পঢ়িছে। আজি তাৰিখত আপোনালোক সকলোৱে জানে যে এইখন ভাৰতবৰ্ষই আজি ৫,০০০ বছৰ আগতে পৃথিৱীৰ সৰ্বাতোতকৈ শক্তিশালী ৰাষ্ট্ৰ আছিল। সকলো দিশতে ভাৰতবৰ্ষই নেতৃত্ব দিছিল। সেইখন ৰাষ্ট্ৰ বিভিন্ন শতিকাত বিদেশী আক্ৰমণৰ বলি হ'ব লগা হৈছিল, ফলত জীয়াতু ভুগিব লগা হৈছিল। কিন্তু স্বাধীনতাৰ পাছত এইখন ভাৰতবৰ্ষৰ শক্তিশালী কৰাৰ বাবে কংগ্ৰেছ দলটোৱে ক্ষমতাত থাকি কোনোদিনেই আন্তৰিকতাৰে সাধনাত মগ্ন নহল। কঠোৰ পৰিশ্ৰমৰ যোগেদি জনসাধাৰণৰ সমস্যা বুজ লোৱাৰ বাবে আন্তৰিকতা প্ৰদৰ্শন কৰিব নোৱাৰিলে। সেইকাৰণে তেখেতসকলে ৫৫ বছৰ ৰাজত্ব কৰাৰ পাছতো বিফল হ'ল। আৰু আজি ইয়াৰ পৰিৱৰ্তে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শ্ৰদ্ধা ভক্তিৰে ভাৰত মাতাৰ শ্ৰীচৰণত মূৰ দোৱাই ভাৰতবৰ্ষৰ ১৪০ কোটি জনগণক নিষ্ঠাৰে সেৱা আগবঢ়োৱাৰ বাবে আজি ভাৰতবৰ্ষত তেখেতৰ নেতৃত্বত ২৫ কোটি, এইবিলাক ২৫ কোটি বুলি ক'লে পটকে আপোনালোকে ভাবে যে সৰু সংখ্যা। গোটেই ইউৰোপৰ ১৬খন ৰাষ্ট্ৰ মিলালে ৪৫ কোটি জন, গোটেই আমেৰিকাৰ ৰাষ্ট্ৰখন মিলালে ৩৫ কোটি। গতিকে আজিৰ তাৰিখত ২৫ কোটি কংগ্ৰেছৰ কাৰ্যকালত দুৰ্নীতি, ভ্ৰষ্টাচাৰ, অপশাসনৰ বলি হৈ দৰিদ্ৰ সীমাৰেখাৰ তলৰ অৱস্থান কৰিব লগা হৈছিল। ঘৰ নাছিল, মাটি নাছিল, খাব বব একো ধৰণৰ অন্নমুঠি নাছিল, আৰু সেইবিলাক মানুহৰ পুত্ৰ কন্যাক পঢ়াবলৈ পইচাও নাছিল। ভাবিব নোৱাৰা এটা সমস্যাৰ সাগৰত সেইবিলাক ২৫ কোটি লোকে জীৱন যাত্ৰা আগুৱাই নিব লগা হৈছিল। গতিকে সেই অভাৱী, সেই দুখীয়া দৰিদ্ৰ জনগণক আজি সবল নীতিৰ যোগেদি শ্ৰদ্ধা ভক্তিৰে নিষ্ঠাৰে সেৱা আগবঢ়োৱাৰ বাবে আজি ২৫ কোটি জনতা আৰ্থিকভাৱে সবল হ'ল। আজি তেখেতসকলৰ আৰ্থিক অৱস্থা টনকিয়াল হ'ল। মাটি, ভেটি, কৃষ্টি, সংস্কৃতি, ঘৰ, বিজুলী বাতি, বিশুদ্ধ খোৱা পানী, বৃদ্ধ পেঞ্চন, বিধৱাৰ পেঞ্চন, মহিলাগৰাকীক বিভিন্ন আঁচনি, অৰুণোদয়ৰ পৰা আৰম্ভ কৰি বিভিন্ন আঁচনিৰ যোগেদি কেন্দ্ৰীয় ৰাজ্য চৰকাৰে আজি যেনেধৰণে শক্তিশালী কৰি তুলিলে, তাৰ ফলত আজি ভাৰতবৰ্ষৰ সেই কংগ্ৰেছৰ দিনত ১১ নম্বৰত অৱস্থান কৰা, আৰ্থিকভাৱে বিশ্বৰ বুকুত হাঁহিয়তৰ পাত্ৰ হোৱা সেইখন ৰাষ্ট্ৰক আজি কেৱল ১০ বছৰ ভিতৰত সুসংগঠিতভাৱে
সুশাসন ব্যৱস্থাৰ যোগেদি সততাৰ নিষ্ঠাৰে শাসনভাৰ পৰিচালনা কৰাৰ বাবে আজি ভাৰতবৰ্ষ বিশ্বৰ ৫ম সৰ্ববৃহৎ অৰ্থনৈতিক ৰাষ্ট্ৰ হ'ল। আৰু অহা ৫ বছৰৰ ভিতৰত এইখন ভাৰতবৰ্ষই বিশ্বৰ ২য় সৰ্ববৃহৎ অৰ্থনৈতিক ৰাষ্ট্ৰ হ'ব। আমি সদায় উন্নত ৰাষ্ট্ৰ বুলি ক'লে আমেৰিকাৰ কথা কওঁ, চাইনা, জাপান, জাৰ্মানী, ফ্ৰান্স, ব্ৰিটেইন, সাউথ কোৰিয়া, অষ্ট্ৰেলিয়া, কানাডা এইবিলাকৰ কথা কওঁ। এতিয়া কিন্তু সেই দিন নাই। মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত, দূৰদৰ্শী নেতৃত্বত, সততা আৰু নিষ্ঠাৰে তেখেতে আগবঢ়োৱা সেৱাৰ ফলত প্ৰতিজন ভাৰতীয়ৰ ব্যক্তিত্ব থকা যোগ্যতা আজি তেখেতে বিশেষভাৱে সকলোকে কৰ্ম অগ্ৰগতি কৰি তুলিলে আৰু প্ৰতিজন ভাৰতীয়ই ৰাষ্ট্ৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য বৰঙণি আগবঢ়াব পৰা হ'ল। আৰু তেখেতে বিশ্বাস কৰে যে পৃথিৱীৰ বুকুত যিমান সংখ্যক জনতা আছে কোনো দুৰ্বল নহয়। আজি আমি দূৰৰ পৰা ভাবি থাকো দিব্যাংসকল দুৰ্বল নেকি? নহয়। পাৰা অলিম্পিক আপোনালোকে চাইছে, একগৰাকী দিব্যাং ব্যক্তিয়ে যেনেধৰণে অভিলেখ স্থাপন কৰিছে বিশ্ব